পুনৰ আকাশৰ পৰা সৰি পৰিল এক বিশেষ যন্ত্ৰ ৰেডিঅ' ছন্দ মেড ইন কোৰিয়া লিখা ৰেডিঅ' ছন্দক লৈ আতংকিত দক্ষিণ কামৰূপৰ সোণতলীৰ খুটিৰপাৰা অঞ্চলত বিশেষ যন্ত্ৰটোৰ সৈতে সৰি পৰিল এটা বৃহৎ আকাৰৰ বেলুন আকাশৰ পৰা সৰি পৰা যন্ত্ৰটো ক'ৰ পৰা আহিছে সেয়া বৰ্তমানলৈ জানিব পৰা হোৱা নাই ইপিনে উচ্চ স্তৰৰ বতৰৰ তথ্য সংগ্ৰহ কৰিবলৈ এনে যন্ত্ৰ আকাশলৈ প্ৰেৰণ কৰা হয় বুলি জানিবলৈ পোৱা গৈছে উল্লেখ্য যে পুৱাৰ ভাগত খুটিৰপাৰ ধান খেতি চাবলৈ গৈ পথাৰত পৰি থকা প্ৰত্যক্ষ কৰে স্থানীয় লোকসকলে পিছত যন্ত্ৰটো উদ্ধাৰ কৰি স্থানীয় লোকে ঘৰলৈ লৈ আনে যদিও সোণতলী আৰক্ষী উপস্থিত হৈ যন্ত্ৰটো থানালৈ লৈ আনে প্ৰশ্ন হয় বাৰে বাৰে কিয় সোণতলীৰ ৰঙাপানী খুটিৰপাৰাত অঞ্চলত সৰি পৰে এই যন্ত্ৰটো কিছুদিন পূৰ্বেও একে অঞ্চলতে উদ্ধাৰ হৈছিল মেড ইন কোৰিয়া ৰেডিঅ' ছন্দ নামৰ এই যন্ত্ৰটো ৰাতিপুৱা ফুৰিবলৈ গৈছিলোঁ যাইখানে আমি তাতে যাই চাওঁ তাতে ডাঙৰ এটা বেলুনৰ নিচিনা পৰি আছে পাছত মই বস্তুটো মানে খেতিৰ পৰা উঠাই লৈ আহিলোঁ আনাৰ পিছত মই দেখালোঁ মানে আমাৰ সাংবাদিক বন্ধুসকলক মই মাতি আনি তেখেতক দেখাইছোঁ দেখাৰ পিছত সোণতলী আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া তেখেত আহি বস্তুখিনি লৈ গৈছে বস্তুটো মানে ক'ত মই নাজানো আচলতে এইটো আকাশৰ পৰা পৰিছে নাকি মানে আমি খেতিত পাইছোঁ বাকী এনে যে মানে আমাৰ কোনো ক্ষতি হোৱা সেইটোও হোৱা নাই বস্তুটো আমি খেতিৰ পৰা আনি আৰক্ষী চকীক দি দিছোঁ এইখিনি আমাৰ এইটো আচলতে বস্তুটো কি ময়ো নাজানো তাৰমানে লগত এটা বেলুন আছিল আৰু আপোনাৰ ইমানখিনি এটা মেচিং এটা আছিল লগত মানে বেলুনৰ নিচিনা এটা পথাৰত কিবা এটা দেখা পালোঁ দেখা পোৱাৰ পিছত আমি ভয়তে তাৰ পৰা গুচি আহিলোঁ তাৰপিছত গাঁৱত কিছুমান সৰু সৰু ল'ৰা ছোৱালীবিলাকে তাতে যায় যোৱাৰ পিছত এই বেলুনটো উদ্ধাৰ কৰি আনাৰ পিছত আমিও ভালকৈ বস্তুটো তাৰপিছত মই চালোঁ চোৱাৰ পিছত এটা মেচিন আছিল আৰু এটা বেলুন মেচিনটো আপোনাৰ হেৰি মেড ইন কোৰিয়া বুলি তাতে লিখা আছে বাহিৰৰ ৰাষ্ট্ৰৰ বস্তু এইটো আমিতো প্ৰথমে ভয় খাই গৈছিলোঁ এইটো কি বম চমো নেকি হঠাৎ কৰি ফাটি যাব পাৰে পিছত ভালকৈ মানে চালোঁ যে এইটো আপোনাৰ এইটো মেচিন হয় পিছত আমি ভয়তো আছোঁ আৰু লগে লগে আমি সোণতলী আৰক্ষী চকীক কথাটো জনালোঁ তাৰপিছত মিডিয়াবিলাকে আহিলে নিউজ এটা কৰি দিলেই ভাল হ'ব যিহেতু আমাৰ ছেফটিৰ কাৰণে কিবা আছে বকৰ পৰা বুলবুল হুছেইনৰ ৰিপৰ্ট দি নৰ্থ ইষ্ট